যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ। আমাৰ মূল যি চিন্তা অসমৰ সমাজ জীৱনক এটা নতুন বাটৰ সন্ধান দিয়া, ৰাজনৈতিকভাৱে অসমৰ সমাজ জীৱনক এটা নতুন পথত উপবিষ্ট কৰোৱা, উপনীত কৰোৱা, অসমত চলি থকা সাম্প্ৰদায়িকতা, হিন্দু মুছলমানৰ ৰাজনীতিৰ শেষ কৰি নতুন বাটেৰে সমাজখনক আগবঢ়াই লৈ যোৱাৰ যি সপোন, এই সপোন যাতে আমি বাস্তৱ ৰূপ দিব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। এই অঞ্চলৰ ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ আশীৰ্বাদ সুভাষিস বিচাৰিছোঁ, যাতে আমি অসমত সমন্বয়েৰে জীয়াই থাকিব পাৰোঁ। সাতামপুৰুষীয়া ঐক্য সমন্বয়ৰ ভেটি যাতে কোনো শক্তিয়ে, কোনো ৰাজনৈতিক শক্তি, কোনো সাম্প্ৰদায়িক শক্তিয়ে ভাঙি থান বান কৰি দিব নোৱাৰে। শ্ৰীমন্ত শংকৰদেৱ আজান ফকীৰে দি যোৱা সমন্বয়ৰ আদৰ্শ, সম্প্ৰীতিৰ যি আদৰ্শ, সেই আদৰ্শ অসমৰ মানুহৰ কাৰণে, অসমৰ জনগণৰ কাৰণে শক্তি হওক, সাহস হওক। আৰু আমি পৃথিৱীৰ মানুহৰ আগত আমাৰ এই সমন্বয়ৰ চিন্তাৰে অসমৰ মানুহক, অসমীয়া জনগণক পৰিচয় দাঙি ধৰিব লাগিব। গতিকে আজি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে জানে অসমত এতিয়া কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি চলি আছে। চাৰিওফালে মানুহক ভাগ ভাগ কৰাৰ কাৰণে ৰাজনৈতিক দলসমূহ চৰকাৰ উঠি পৰি লাগিছে। যেতিয়াই ৰাইজে নিজৰ উন্নয়নৰ প্ৰশ্ন উত্থাপন কৰে, তেতিয়াই তেওঁলোকে মানুহৰ মাজত ধৰ্ম বা ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰিবৰ কাৰণে উঠি পৰি লাগে। যেতিয়া ৰাইজে প্ৰশ্ন কৰে যে আমাৰ চাকৰি বাকৰি কি হ'ল, তেতিয়াই চৰকাৰে মিয়া কবিতাৰ কথা কয়। যেতিয়াই ৰাইজে আমাৰ বাট পথৰ কথা যেতিয়াই তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে, তেতিয়াই তেওঁলোকে মিয়া মিউজিয়ামৰ কথা কয়। যেতিয়াই ৰাইজে কয় যে আমি উৎপাদন কৰা এই ধানবোৰৰ আমি পাব লগা মূল্য কিয় নাপাওঁ, এতিয়া 600-700 টকাত কিয় ধান বিক্ৰী কৰিব লাগে, চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 1868 টকা ধানৰ মূল্য কিয় নাপাওঁ, তেতিয়াই চৰকাৰে, বিজেপি দলে মোগলৰ আক্ৰমণৰ কথা কয়। যেতিয়াই ৰাইজে কয় যে আমাৰ এই উন্নয়নবোৰ কি হ'ল, বাট পথ, চিকিৎসা ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, বিদ্যুতৰ ব্যৱস্থা, এইবোৰৰ কথা যেতিয়াই প্ৰশ্ন উত্থাপন কৰে, তেতিয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছফালে যিখন বেনাৰ আঁৰি থোৱা থাকে, তাত হয় পাৰ্চী নহয় উৰ্দুত বিভিন্ন বেনাৰ দাঙি ধৰি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰে। গতিকে এতিয়া ৰাইজৰ ওচৰত কোনো ৰাস্তা নাই, বাট নাই, কোনফালে যাব, সদায় চিন্তা, সদায় শংকা। এতিয়া মানুহে যদি পৰিচয় সোধে, পৰিচয় দিবলৈ মানে ভয় খায় নিজকে অসমীয়া বুলি। প্ৰথমে হিন্দু বুলি দিয়ে, তাৰপিছত মুছলমান বুলি দিয়ে। আৰু আমি যদি এখন অসমখন অসম কৰি জীয়াই ৰাখিব লাগে, শংকৰ ৰাজনৰ আদৰ্শত যদি জীয়াই ৰাখিব লাগে, আৰু অসমখন উন্নতিৰ শিখৰত যদি আগবাঢ়ি যাব লাগে, পৃথিৱীৰ মানুহৰ আগত অসমীয়া জাতি সত্তাক শক্তিশালী ৰূপত যদি প্ৰতিষ্ঠা কৰিব লাগে, আমি যদি স্বাভিমান জীয়াই ৰাখিব লাগে জাতিৰ, আমি যদি মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি এখন অসমত জীয়াই থাকিব লাগে, তেতিয়াহ'লে হিন্দু মুছলমান এইবোৰ নহয়, অসমত অসমীয়া মানুহৰ জাতীয়তাবাদহে চলিব। আৰু আমাৰ সেইকাৰণে আমি অসম জাতীয় পৰিষদৰ প্ৰথম যিটো আমাৰ মূল চিন্তা, অসম প্ৰথম, আৰু আমাৰ অসম প্ৰথম আৰু অসমীয়া মানুহৰ যিটো চিনাকি, সেইটো আমাৰ প্ৰথম। কেতিয়াও কোনো মানুহে নিজৰ যিটো পৰিচয়, ইয়াক ধৰ্মৰ ভিত্তিত কেতিয়াও দিয়াৰ পৰম্পৰা অসমত নাছিল। এতিয়া কি খাব, কি নাখাব, কি কৰিব, কোনোবাই মন্দিৰলৈ যাব নে মছজিদলৈ যাব, এই কথাবোৰ চৰকাৰেহে এতিয়া ঠিক কৰি দিয়ে। বিজেপি দলটোৱে শাসন অধিষ্ঠ
এই চৰকাৰখনেহে তেওঁলোকে ঠিক কৰি দিয়ে আৰু সেইকাৰণে ক'ব পাৰে যে তেওঁলোকক বোলে 35% ভোট নালাগে 35% ভোট মানে মুছলমানৰ ভোট এয়া হ'ল ভাৰতবৰ্ষৰ সংবিধানত য'ত ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ কথা লিখা আছে হিন্দু মুছলমান শিখ জৈন পাৰ্চী বৌদ্ধ যিয়েই নহওক লাগিলে সকলোৱে একে একে অধিকাৰ আছে সংবিধান প্ৰদত্ত অধিকাৰ সকলোকে একে দিছে কেনেকে সাহস কৰিলে যে 35% মানুহৰ ভোট নালাগে বুলি ক'বলৈ কেনেকে তেওঁলোকে ক'ব পাৰিলে যে তেওঁলোকে 35% মানুহৰ ভোট নালাগে 65% মানুহৰ ভোট লাগিব হিন্দু মুছলমানৰ ৰাজনীতি তেওঁলোকে ক'ব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ কথাৰে মানুহক বিভাজন কৰিবৰ কাৰণে এখন ৰাষ্ট্ৰ এখন ৰাজ্য ইয়াৰ এখন চৰকাৰে চলাই আছে তেওঁলোক আমাৰ গাৰ্জেন তেওঁলোকৰ নেতাসকলৰ মুখত এতিয়া বিভাজনৰ কথা বতৰা তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ কথা বতৰা কিন্তু কেনেকে সম্ভৱ গতিকে আমি ৰাইজ আজি এনেকুৱা এটা সময়ত আহি থিয় হৈছোহি এনেকুৱা এটা সময়ত আমি উপস্থিত হৈছোহি আমাক কেৱল মাত্ৰ উন্নয়নৰ কথা ক'লেই কেৱল মাত্ৰ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা দীক্ষাৰ কথা ক'লেই আমাৰ চিকিৎসা ব্যৱস্থাৰ কথা সুধিলে 23 লাখ চাকৰি দিম বুলি ক'লে আজিলৈকে দিয়া নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰিলে আপোনাক সকলোকে অকমান ধৰ্ম খুৱাই দিয়ে হিন্দু বা মুছলমান কৰি দিয়ে গতিকে আমি মনত ৰাখিব ৰাইজ যদিহে এই শক্তিসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব লাগে 21 হ'ল আপোনালোকৰ কাৰণে আটাইতকৈ উপযুক্ত সময় আপোনালোকৰ ওচৰলৈ 21 এপ্ৰিল আৰু মে আহি আছে আপোনালোকৰ মৰম দেখিছো আপোনালোকৰ আশীৰ্বাদ দেখিছো চাৰিওফালে উৎসাহ উদ্দীপনা দেখিছো যলৈকে জাতীয় পৰিষদ যায় যাতে তাতে দুয়ো কাষে ৰাইজ জনতা ৰৈ থাকে হাতত দুটা বস্তু এটা জাতীয় পৰিষদৰ পতাকা আৰু বাওঁ হাতত তেওঁলোকৰ অসমৰ আটাইতকৈ মৰমৰ গামোচা অৰ্থাৎ ইতিমধ্যে অসমৰ জনতাই অসম জাতীয় পৰিষদক নিজৰ হৃদয়ত স্থাপন কৰিছে তেওঁলোকে হৃদয়ত ইতিমধ্যে স্থান দিছে কিন্তু এই যে মৰম এই আপোনালোকৰ ভাল পোৱা ইয়াক যদি ভোটলৈ পৰিৱৰ্তন নকৰে তেতিয়াহ'লে এইখন অসমত সৰ্বকালৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি চলাই থাকিবৰ কাৰণে বিজেপিয়ে সুযোগ পাব গতিকে আপোনালোকে সেই পৰিৱেশ পৰিস্থিতিটো অৱসান কৰিবৰ কাৰণে সকলোৱে চিন্তা চৰ্চা গ্ৰহণ কৰিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আমি ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজক কৈছো যে আমি কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদৰ জন্ম দিয়া নাই আমি অসমৰ সমাজক অসমৰ জনজীৱনক দিব খুজিছো তেওঁলোকৰ সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যত আত্মমৰ্যাদাৰে এখন অসমত যাতে জীয়াই থাকিব পাৰে এখন অসমত যাতে অসমৰ ৰাইজে স্বাভিমানী মানুহ হৈ জীয়াই থাকিব পাৰে এইখন অসমত যাতে কোনো কাৰণে সাম্প্ৰদায়িকতাই স্থান নাপায় এইখন অসমত যাতে আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতি হেৰুৱাবলগীয়া পৰিৱেশৰ কেতিয়াও সৃষ্টি নহয় তাৰ কাৰণে তেনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থা তেনেকুৱা এটা ৰাজনৈতিক ভৱিষ্যত অসমক দিব খুজিছো আমাৰ লক্ষ্য আমাৰ চকু কেৱল মাত্ৰ দিছপুৰৰ আসনখন নহয় অতি লোভনীয় লোলুপ মানসিকতাৰে আমি ৰাজনীতি কৰিব খোজা নাই আমি ৰাজনীতি কৰিবৰ কাৰণে আহিছো এই কাৰণে যে অসমৰ জনগণ সংকটত আছে অসমৰ মানুহৰ হাতত বাট নাই অসমৰ ৰাইজে না কংগ্ৰেছক ভোট দিব পাৰে না বিজেপিক ভোট দিব পাৰে না বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিব পাৰে AIDFক ভোট দিব পাৰে না অসম গণ পৰিষদক ভোট দিব পাৰে মানুহে দিশ বিদিশ হেৰুৱাই সেইকাৰণে পঞ্চায়তৰ নিৰ্বাচনত কোনোৱে সুযোগ নাপায় তেওঁলোকে ভোটদান কম বেয়া কোনটো বেছি বেয়া তাৰ মাজত তুলনা হৈছে এতিয়া ৰাইজৰ ওচৰত এনেকুৱা এটা ব্যৱস্থা আছে কেইখনমানে দোকান 4খন দোকান এখন দোকানলৈ যেতিয়া বস্তু কিনিবলৈ ৰাইজ গৈছে দেখিছে যে এখন দোকানত গেলা আলু বিক্ৰী কৰিলে প্ৰথমবাৰ ৰাইজে ঠগ খালে দ্বিতীয়খন দোকানত যেতিয়া সোমাই গৈ দেখিলে যে তাতো একেই তেওঁলোকক ঠগিলে গেলা আলু বিক্ৰী কৰিলে এতিয়া ৰাইজে তুলনা কৰি থকা নাই যে প্ৰথমখনত বেছি গেলা আলু পালে নে দ্বিতীয়খনত বেছি গেলা আলু পালে তেতিয়া তেওঁলোকে তৃতীয়খন দোকানত সোমাইছে তৃতীয়খন দোকানত যেতিয়া সোমাইছে দেখিছে যে তৃতীয়খন দোকানতো তেওঁলোকে গেলা আলু তেওঁলোকে বিক্ৰী কৰিছে গতিকে ৰাইজ এনেকৈ 3বাৰ তেওঁলোকে গেলা আলু কিনিব লগা আছে
গতিকে এতিয়া ৰাইজে চতুৰ্থখন নতুন দোকানৰ সন্ধানত আছে আৰু আমি ক'ব খুজিছোঁ আগন্তুক দিনত ৰাইজে কেতিয়াও গেলাহালো নাপায়। ৰাইজে বিচৰা মনৰ সপোনৰ অসমখন বিচাৰি পাব। ৰাইজে বিচৰা স্বাভিমানী যাত্ৰাটো তেওঁলোকে পাব। নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব লগা যিটো স্বাভিমান, এই স্বাভিমান আমি দিব খুজিছোঁ। আমি মাটি ভেটিৰ অধিকাৰ সুৰক্ষিত কৰিব খুজিছোঁ, যাতে আমি কেতিয়াও মাটিৰ কাৰণে, নিজৰ মাটিৰ কাৰণে সংগ্ৰামত ব্ৰতী হৈ সংগ্ৰামত অংশগ্ৰহণ কৰি আমাৰ ৰাইজ, আমাৰ জনগণ যাতে শ্বহীদ বৰণ কৰিব লগা নহয়। আমাৰ আই বোপাই দিয়া মাটি আমাৰ হাতত সদায় থাকিব লাগিব। এই অধিকাৰ আমাৰ আজি লাইকা দধিয়াবাসী ৰাইজে 21টা ৰাতি তেওঁলোকে উজাগৰে কটাইছে। 22টা ৰাতি তেওঁলোকে অতিক্ৰম কৰিলে। আনকি ভোগালী বিহুৰ সময়তো, মাঘ বিহুৰ সময়তো প্ৰায় 2000 মানুহে তেওঁলোকে বিভিন্ন তেওঁলোকে টেণ্টত থাকি তেওঁলোকে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰ্থাৎ অসমৰ মানুহৰ ওচৰত এতিয়া মাটি ভেটিৰ অধিকাৰ নাই। অথচ তেওঁলোকে ইচ্ছা কৰিলেই বিদেশী বনিয়া বহুজাতিক কোম্পানীক আমাৰ মাটি ভেটি দিয়ে। মিকিৰ বামুণ গাঁৱৰ সকলোৱে পৰিস্থিতিটো জানে। 300 বিঘা মাটি ৰাতিৰ ভিতৰতে, পতিত মাটি বুলি কৈ, কোনো খেতি বাতি নোহোৱা মাটি বুলি কৈ ৰাতিৰ ভিতৰতে একচনীয়া মাটি ম্যাদী কৰিলে। এজন মানুহৰ নামত তুলি দিলে। ৰাতিটোৰ ভিতৰতে মাটি বিক্ৰী কৰি দিলে। অৰ্থাৎ মাটি বিক্ৰী কৰিবৰ কাৰণে বা মাটি চৰকাৰে ডাঙৰ ডাঙৰ কোম্পানীসমূহক দিবৰ কাৰণে তেওঁলোকৰ বৰ বেছি দেৰি নালাগে। বাবা ৰামদেৱক দিবলৈ বৰ বেছি সময় নালাগে, ইমামিক দিবলৈ বেছি সময় নালাগে, ITC কোম্পানীক দিবলৈ বেছি সময় নালাগে। কিন্তু অসমৰ মানুহে, অসমৰ জনসাধাৰণৰ যেতিয়া তেওঁলোকৰ মাটিৰ দৰকাৰ হয়, মাটিৰ অধিকাৰ নিদিয়ে। যিসকল বান গৰাখহনে আক্ৰান্ত কৰিছে ভূমিহীন হৈ থকা মানুহক অসমৰ চৰকাৰে, অসম চৰকাৰে, বিজেপি চৰকাৰে তেওঁলোকে মাটি দিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে কয় 1 লাখ বোলে পট্টা দিলে। পট্টা কেৱল মাত্ৰ যিসকলে ভোগ দখল কৰি আছে তেওঁলোককহে পট্টা দিছে। কোনো ধৰণৰ নতুন মানুহক, যিসকল বান গৰাখহনীয়াত জীৱনৰ সৰ্বোচ্চ হেৰুৱা, মাটি হেৰুৱা মানুহক কেতিয়াও তেওঁলোকে নতুনকৈ পট্টা, নতুনকৈ ভূমিৰ আবণ্টন দিবলৈ সক্ষম হোৱা নাই। এইবোৰ মিছা কথা। গতিকে আমি এই যিবোৰ মিছাৰ আশ্ৰয় লৈছে, এই মিছাৰ আশ্ৰয় লোৱা পৰিৱেশটো আমি অৱসান কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব ৰাইজ, আপোনালোকে মন ঠিক কৰি লওক। বিজেপি যেনেকৈ সাম্প্ৰদায়িক, তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰে, ঠিক তেনেকৈ বদৰুদ্দিন নাজমল ডাঙৰীয়াৰ ৰেহাই দিয়াটো সাম্প্ৰদায়িক। আৰু সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত তেওঁলোকৰ প্ৰেম থাকে, মিলন থাকে। কোনোবা নহয় কোনোবা এটা জেগা আছে য'ত নেকি তেওঁলোকে ক'ৰবাত গৈ তেওঁলোক মিলিত হয়। আৰু সেইকাৰণে বিজেপি আৰু AIDF একেলগে দুখন জেটপিচিত একেলগে তেওঁলোকে জেটপিচি চলাই আছে, এখন নগাঁও আৰু এখন দৰং। আৰু এই কথাও জানিব যে আমি কাৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ, কাৰ বিৰোধী গণ আন্দোলন। 5 গৰাকীকৈ ব্যক্তি মৃত্যুৰ মুখত পৰিলে, শ্বহীদ বৰণ কৰিলে। আপোনালোকে সকলোৱে জানে। বহু মহিলাৰ ওপৰত আক্ৰমণ কৰা হ'ল, লাঠি চাৰ্জ কৰা হ'ল। বহু অতি বৃদ্ধ মানুহৰ ওপৰতো তেওঁলোকক অত্যাচাৰ কৰা হ'ল। আমাৰ ছাত্ৰ ছাত্ৰী, ফুল কোমলীয়া যুৱক যুৱতী যিসকল আছে, যিসকলে মেট্ৰিকো দিয়া নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আক্ৰমণ কৰিছে। 5 গৰাকীকৈ ব্যক্তিৰ মৃত্যুৰ পিছত 5 গৰাকী মাতৃ পুত্ৰহাৰা হৈ পৰিল। গতিকে এই বিৰোধিতা বদৰুদ্দিন নাজমল ডাঙৰীয়া AIDFেও ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু ইয়াৰ বিৰুদ্ধে সংসদৰ মজিয়াত, পাৰ্লিয়ামেণ্টত, লোকসভা, ৰাজ্যসভাত তাৰ বিৰুদ্ধে বদৰুদ্দিন নাজমল ডাঙৰীয়াই ভোট নিদিলে। কিয় নিদিলে? আপোনালোকে প্ৰশ্ন কৰক, কিয় নিদিলে? ইমান বিৰোধিতা কৰাৰ পাছত তাৰ বিৰুদ্ধে ভোটটো দিবলৈ তেওঁ হাতখন কঁপিলে। কিয় তেওঁ ওলাই আহিল? আৰু যিদিনাখনে মোগল আক্ৰমণৰ কথা কয়, সেইদিনাখনে পিছফালে এখন বেনাৰ লাগি যায় পাৰ্চী ভাষাৰ। তেওঁলোকৰ কিবা এটা মিলন আছে। তেওঁলোকেও বিচাৰে, বদৰুদ্দিন নাজমল ডাঙৰীয়াইও বিচাৰে যে তেওঁলোকে এটা কমিউনেল পৰিৱেশ এটা থাকক, সাম্প্ৰদায়িক পৰিৱেশ এটা থাকক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও বিচাৰে যে এটা কমিউনেল সাম্প্ৰদায়িক পৰিৱেশ থাকক, তেওঁলোকৰ যাতে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব পাৰে। গতিকে এই কথাটো যিদিনাখনে খোলোচা হৈ যাব, খোলাখুলি হৈ যাব, সেইদিনাখনে তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব ৰাইজ। গতিকে 21 আপোনালোকৰ কাৰণে সুযোগ আহিছে।
তেওঁলোকৰ এই যিটো মিলন, যিটো মানে নিমিলা ধৰণৰ মিলন, এইটো মিলন আপোনালোকে সকলোৱে মুখ খোলোচা কৰিব লাগিব, মুকলি কৰি দিব লাগিব। আৰু কংগ্ৰেছে কি কৰি আছে জানে? যোৱা স্বাধীনতাৰ পিছৰ পৰা কি কৰিলে এই অঞ্চলৰ ৰহাবাসী ৰাইজ, এই কচুৱাবাসী ৰাইজ ভুক্তভোগী তেওঁলোক জানে। আৰু এটা কথা কৈ থৈছো ৰাইজ, কংগ্ৰেছ AIDFক ভোট দি ভোট নষ্ট নকৰিব, ভোট নষ্ট নকৰিব ৰাইজ। বিজেপিৰ নিৰ্বাচনত দেখিলে কংগ্ৰেছৰ অৱস্থা কি হ'ল। আপোনালোকৰ তেনে কাষতে আছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা কি দেখিলে? গতিকে এইবাৰ যদি অসমত চৰকাৰ হয়, জাতীয়তাবাদৰ চৰকাৰ হ'ব, কোনো কংগ্ৰেছ AIDFৰ চৰকাৰ নহয়। বিজেপিকটো আমি হ'ব লাগিব। বিজেপিক অসমৰ মাটিৰ পৰা পোনে পোখাই উৎখাত কৰিবৰ কাৰণে কচুৱাবাসী ৰাইজে, এই ৰহা সমষ্টিৰ ৰাইজে পণ ল'ব লাগিব, সংকল্প ল'ব লাগিব। এইবাৰ হ'ব অসমত জাতীয়তাবাদৰ চৰকাৰ, এইটো নিশ্চিত। অসমৰ জনগণে সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ কোনো বিকল্পও নাই ৰাইজ, ইয়াৰ কোনো বিকল্প নাই। আৰু যদি এইবাৰ যদি আপোনালোকে সুযোগ দিয়ে, তেতিয়াহ'লে মই ভাবো সৰ্বকালৰ কাৰণে অসমৰ অসমীয়া পৰিচয় হেৰুৱাই আমি হিন্দু হৈ যাম, কোনোবা মুছলমান হৈ যাম। আটাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি অসমত ভাঙি থান বান হৈ যাব। শংকৰ মাধৱৰ আজান ফকীৰৰ এই আদৰ্শ অসমত কেতিয়াও কোনো কাৰণতে অসমৰ জীৱনৰ কাৰণে কেতিয়াও আদৰ্শ নহ'ব ৰাইজ। গতিকে এই যিটো শংকা, এই ভয়াৱহতা, এই ভয়াৱহতাৰ কথা আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকে মনত ৰাখিব, এই বিজেপি চৰকাৰখনে তেওঁলোকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মুখখন দেখুৱাই দেখুৱাই তেওঁলোকে ভোট অৰ্জন কৰে। ভয় খুৱাই ৰাইজক, হিন্দুসকলক ভয় খুৱাই যে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, নহ'লে উপ মুখ্যমন্ত্ৰী হ'ব। গতিকে আপোনালোকে মনত ৰাখক, অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক সকলো শক্তিকে উৎখাত কৰিব লাগিব। বিজেপিকো উৎখাত কৰিব লাগিব, কংগ্ৰেছকো উৎখাত কৰিব লাগিব, আৰু AIDFকো উৎখাত কৰিব লাগিব ৰাইজ। গতিকে মই আপোনালোকক সেইকাৰণে কৈছো যে ভোট নষ্ট নকৰিব। আপোনালোকে জাতীয়তাবাদৰ পক্ষত দিয়ক, অসমৰ পক্ষত দিয়ক, অসমীয়া মানুহৰ পক্ষত দিয়ক, অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ পক্ষত দিয়ক। এই ভোটটো আপোনালোকে পোৱা গণতন্ত্ৰই দিয়া ভোটটোৰ যিটো মূল্য, যিটো গুৰুত্ব, এই গুৰুত্ব যাতে থাকে, ই যাতে অসমৰ জাতীয় জীৱনৰ পক্ষত হয়, আমি বিচৰা সপোনৰ অসমখন যাতে আমি পাওঁ, সেই লক্ষ্যৰে, সেই চিন্তাৰে আপোনালোকে এইবাৰ এই ভোটটো দিওঁতে আপোনালোকে জাতীয়তাবাদৰ পক্ষত, অসম জাতীয় পৰিষদৰ পক্ষত ভোটটো দিব। এতিয়া কা বিৰোধী আন্দোলনৰ সময়ত আমি আমাৰ স্থিতি স্পষ্ট কৰিছিলো, যিটো কথা আজিও ক'ব খোজো যে আমি অসমত ৭১ চনলৈকে যিসকল ব্যক্তি আহিছে তেওঁলোকক আমি অসমৰ ৰাইজে ইতিমধ্যে আদৰি ল'লো। সকলোৱে আমি একেলগে সমন্বয়ৰ যাত্ৰা আৰম্ভ কৰিলো। কাক যেতিয়া জাপি দিবলৈ খোজা হ'ল, তেতিয়াই স্পষ্টকে কৈছো, এইখন আইন সাম্প্ৰদায়িক আইন। এইখন আইনে ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক কুঠাৰাঘাত কৰিছে। এইখন আইনৰ এটা লক্ষ্য আছে, ইয়াত ধৰ্মীয় মেৰুকৰণ কৰিব খোজে, পলাৰাইজেশ্যন কৰি তেওঁলোকে মানুহৰ ভোট ল'ব খোজে। সৰ্বকালৰ কাৰণে বিজেপিয়ে তেওঁলোকে ভোট বেংক তৈয়াৰ কৰিব খুজিছে হিন্দুৰ নামত, অবৈধ বিদেশী হিন্দুৰ নামত। গতিকে আমি সেই দিনাৰ পৰা এটা কথাই কৈ আহিছো যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এগৰাকীও বিদেশী, হিন্দুৱে হওক সি মুছলমানে হওক, আমি কোনো বিদেশীৰ পূজা ল'বলৈ অসমৰ জনগণ প্ৰস্তুত নহয়। বিদেশী হিন্দুৰ নামত, মুছলমানৰ নামত ভাগ কৰাৰ যিটো ষড়যন্ত্ৰ, বিদেশী হিন্দু মুছলমানৰ নামত ভাগ কৰাৰ যিটো ষড়যন্ত্ৰ বা ৰাজনীতি, এইটো বন্ধ হ'ব লাগিব। নাগৰিকত্ব দিয়াৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ হ'ব লাগিব ৰাইজ। আৰু সেইকাৰণে আমি পুনৰবাৰ ক'ব খুজিছো, অসম জাতীয় পৰিষদৰ চৰকাৰ অসমত আহিলে আমি নাগৰিকত্ব সংশোধনী আইন ২০২০ অৰ্থাৎ আমি অসমত বলবৎ হ'বলৈ নিদিওঁ। এইটো কথা স্পষ্ট। কোনো কাৰণতে, কোনো মূল্যৰ বিনিময়তে অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব, বলবৎ হ'বলৈ দিয়া নহ'ব। ইয়াক আকৌ ৰাইজে বিভ্ৰান্তি কৰিবৰ কাৰণে বিভিন্ন কথা কয়। কেন্দ্ৰীয় আইন এখন কেনেকৈ আমি
বলবৎ কৰাৰ পৰা বন্ধ ৰাখিব পাৰিম। যেনেকৈ পাঞ্জাবে বন্ধ কৰিছে, যেনেকৈ কেৰালা চৰকাৰে সাহসী সিদ্ধান্ত লৈ বন্ধ কৰিছে, তাক বলবৎ কৰিবলৈ দিয়া নাই। আমি অসমতো আমি যাৰ ওচৰত স্বাভিমান আছে, যাৰ মেৰুদণ্ড বেকা নহয়, যাৰ মেৰুদণ্ড পোন হৈ থাকে, যি দিল্লীৰ শাসকৰ লগত চকুত হৈ কথা ক'ব পাৰে, যি দিল্লীৰ বহতীয়া নহয়, যি দিল্লীৰ কথা উঠাবহ নকৰে, যি দিল্লীৰ স্পষ্ট হয়, সেই চৰকাৰে কেতিয়াও এই আইন অসমত বলবৎ হ'বলৈ নিদিয়ে। তেওঁলোকে এই চৰকাৰসমূহে তেওঁলোকে কেৱল মাত্ৰ নিজৰ দাবী ৰক্ষা কৰিবৰ কাৰণে এই অসম গণ পৰিষদ নামৰ দল এটা আছে, আপোনালোকে জানে নহয়। আৰু কিছুদিনৰ পাছত তেওঁলোকৰ নাম ইতিহাসত লিপিবদ্ধ হৈ থাকিব। কাৰণ তেওঁলোকে অসমৰ জাতীয় জীৱনৰ বীৰ শ্বহীদসকলক চূড়ান্তভাৱে তেওঁলোকে অপমান কৰিছে। তেওঁলোকৰ ত্যাগক প্ৰতাৰণা কৰি তেওঁলোকে কেৱল মাত্ৰ ক্ষমতাৰ আসনত থাকিবৰ কাৰণে মন্ত্ৰিত্ব, বেলেগ একো কথা নাই। 3টা মন্ত্ৰী, 3গৰাকীকৈ মন্ত্ৰী আছে, মন্ত্ৰিত্ব ৰাখিবৰ কাৰণে এই কাম কৰিছে। গতিকে যাৰ জীৱনৰ লক্ষ্য কেৱল মাত্ৰ মন্ত্ৰিত্ব, কেৱল মাত্ৰ ক্ষমতা, কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰা, তেওঁৰ পৰা আপোনালোকে আৰু কি আশা কৰিব? মাতৃ দেশ যেতিয়া বিপদত পৰে, ৰাজনীতি কাৰ কাৰণে কৰে? ৰাজনীতি কৰে জনতাৰ কাৰণে, সমাজৰ কাৰণে, ৰাইজৰ কাৰণে। ৰাজনীতি নিজৰ কাৰণে নকৰে, কেৱল মাত্ৰ মন্ত্ৰিত্ব আৰু ক্ষমতাৰ ৰাগিত সপোনত যি বিভোৰ, সেই মানুহক আৰু আপোনালোকে কেতিয়াও তেওঁলোকৰ কথা আলোচনা কৰি লাভ নাই, আলোচনা কৰাৰ প্ৰয়োজনীয়তা নাই। গতিকে মই ক'ব খুজিছো যে এই অঞ্চলৰ ৰাইজ বা সমগ্ৰ অসমৰ ৰাইজ চিন্তাত থাকিব নালাগে। 51ৰ পৰা 71লৈ অহা মানুহক লৈ ৰাজনীতি কৰি আহিছে। কংগ্ৰেছেও ৰাজনীতি কৰে, বদৰুদ্দিন আজমল ডাঙৰীয়া AIDFৰ ৰাজনীতি কৰে। এতিয়া বিজেপিটো ক'বই নালাগে। কংগ্ৰেছে ভয় খুৱাই যে তোমালোকে আমাক ভোট দিয়া, নহ'লে তোমালোকৰ নাগৰিকত্ব কৰ্তন কৰা হ'ব, বা তোমালোক এটা ভয়ৰ পৰিৱেশৰ মাজত আমাৰ লগত থাকা, নহ'লে নিৰাপত্তা নিদিওঁ। আমি অসম জাতীয় পৰিষদে ক'ব খুজিছো, এই 51 আৰু 71ৰ মাজৰ যিসকল ব্যক্তি আছে, সেইসকলে কোনো শংকাত, কোনো চিন্তাত থাকিব নালাগে। তেওঁলোক চিন্তাত শংকাত থাকিব নালাগে। সংবিধানে তেওঁলোকক নাগৰিকত্ব দিছে। সংবিধান প্ৰদত্ত এগৰাকী নাগৰিকত্ব পোৱা মানুহে যি অধিকাৰ পায়, সকলো অধিকাৰ তেওঁলোকে পাব। কোনো শংকাত, কোনো চিন্তাত, কোনো ভয় ভীত লৈ তেওঁলোকে জীয়াই থাকিব নালাগে। আৰু কোনো ৰাজনৈতিক দলকো এই শংকা, ভয় ভীত দেখুৱাৰ পৰিৱেশ আপোনালোকে প্ৰশ্ৰয় নিদিব। গতিকে ৰাইজ, আমি এটা যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰাটোত আমি সমগ্ৰ অসমৰ ৰাইজৰ ইতিমধ্যে সহায় সহযোগিতা পাইছো। আৰু আমি ক'ব খুজিছো, 21ত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব, যিটো কথা মই ইতিমধ্যে উল্লেখ কৰিছো। গতিকে ৰাজনৈতিক পৰিৱৰ্তন, পলিটিকেল চেঞ্জ হোৱাৰ লগে লগে আমি বিচাৰিম যে ৰহাবাসী ৰাইজো এই ৰাজনৈতিক পৰিৱৰ্তনৰ অংশ হওক। এই যিটো ৰাজনৈতিক পৰিৱৰ্তন হ'ব, ক্ষমতা আমাৰ হাতলৈ আহিব, ক্ষমতাৰ বাছজৰি জাতীয়তাবাদী শিবিৰৰ ওচৰলৈ আহিব। এই ক্ষমতাৰ বাছজৰি জাতীয়তাবাদী শিবিৰৰ ওচৰলৈ অহাৰ এই যাত্ৰাটোত ৰহাবাসী ৰাইজে সকলোৱে চামিল হওক। আৰু তেওঁলোকেও দেখুৱাই দিয়ক তেওঁলোকৰ জাতীয়তাবাদৰ শক্তি কিমান, তেওঁলোকে কেনেকৈ অসমক ভাল পায়, অসমৰ জনগণক ভাল পায়, আৰু অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁলোকে নিজৰ সৰ্বোচ্চ উজাৰি তেওঁলোকে কাম কাজ কৰিব পাৰে। গতিকে সেই লক্ষ্য, সেই চিন্তালৈ আগবাঢ়ি আহিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। আৰু এই সময় সংকটৰ সময়, চাৰিওফালে ভয়াৱহ পৰিৱেশ পৰিস্থিতি আছে। মানুহৰ মাজত যথেষ্ট চিন্তা আছে যে আমি জিকিব পাৰিম নে নোৱাৰিম। আমি জিকিব পাৰিম। এতিয়া আপোনালোকক এখন ছবি দিব খোজে, আপোনালোকক ভয় খুৱাব খোজে যে বৰ্তমান শাসনত থকা ৰাজনৈতিক দলটো তেওঁলোক বোলে 100খন আসন পাব। আমি প্ৰশ্ন কৰিব খুজিছো, কেনেকৈ 2016 চনত যেতিয়া তেওঁলোকে নিৰ্বাচন খেলিছিল, তেওঁলোকৰ কোনো না সংগঠন আছিল, না ভোট বেংক আছিল। যি পালে তেওঁলোকে জাতীয়তাবাদী শিবিৰৰ ভোট। এতিয়া কা বিৰোধী আন্দোলনৰ সময়ত
বিজেপিত যোগদান কৰা, বিজেপিত ভোট দিয়া মানুহৰ সংখ্যা 60% খহনীয়া হৈ গ'ল। এইটো নিশ্চিত, কাৰণ বিজেপিৰ ভোট কাৰ আছিল? জাতীয়তাবাদী শিবিৰৰ ভোট। কাৰণ অসম গণ পৰিষদৰ কেৱল মাত্ৰ 24খন নে কিমানখন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে জাতীয়তাবাদৰ শিবিৰৰ যিসকল ভোটাৰ আছে, যিসকল কৰ্মকৰ্তা আছে, তেওঁলোক গণবিচ্ছিন্ন হৈ গ'ল। তেওঁলোকে কোনো ধৰণৰ কাম কৰাৰ সুযোগ নাপালে। তেওঁলোকে দৌৰা দৌৰি কৰি গৈ তেওঁলোকে বিজেপিত তেওঁলোকে অংশগ্ৰহণ কৰিলে বা ভোট দিলে, বা অসম গণ পৰিষদৰ ভূমিকাক লৈও তেওঁলোকে সন্তুষ্ট নাছিল। অৰ্থাৎ জাতীয়তাবাদৰ শিবিৰৰ ভোটসমূহক লৈয়ে বিজেপিৰ চৰকাৰ হ'ল। আৰু এই বিজেপিৰ চৰকাৰৰ তেওঁলোকৰ দলটোৰ কৰ্মকৰ্তা ভোটাৰৰ 60% ইতিমধ্যে খহনীয়া হৈছে। এইটো আমাৰ লগত জাতীয়তাবাদী শিবিৰৰ লগত। তাৰপিছত আহিল কংগ্ৰেছ দল। কংগ্ৰেছৰ বিহাৰৰ নিৰ্বাচনৰ ফলাফল, কংগ্ৰেছৰ BTAD নিৰ্বাচনৰ ফলাফল, কংগ্ৰেছৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছ যে কোনো কৰিবলৈ থাকিব বা কংগ্ৰেছ কৰ্মকৰ্তা যে দলটোত থাকিব, এই কথা আপুনিও জানে যে ময়ো জানো, তেওঁলোক কেতিয়াও নাথাকে। কাৰণ কংগ্ৰেছে অসমত কেতিয়াও কোনো কাৰণে চৰকাৰ বনাব নোৱাৰে, এই কথা BTAD নিৰ্বাচনত, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত স্পষ্ট। অৰ্থাৎ 80% কংগ্ৰেছৰ ভোটদান কৰা, মতদান কৰা কৰ্মকৰ্তা সকলো মানুহ আহি জাতীয়তাবাদী শিবিৰত থিয় হৈছে। গতিকে বাকী থাকিল আন যিসকল জাতীয়তাবাদী ভোট আছিল, সেই সকলো ব্যক্তি আহি আমাৰ এই যাত্ৰাটোত চামিল হ'ব। অসম গণ পৰিষদৰ লগত থকা বা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক যিসমূহ শক্তি আছে, তেওঁলোকৰ লগত থকা যিবোৰ শক্তি আছে, সকলোৱে কাঁহ জাপি দিয়াৰ সময়ত সকলো মানুহৰ, প্ৰতিগৰাকী মানুহৰ মনত জাতীয়তাবাদ আছে। গতিকে সেই সকলো ব্যক্তি আহি আমাৰ লগত চামিল হ'ব। গতিকে মই যে কৈছো যে অসম জাতীয় পৰিষদৰ যে চৰকাৰ হ'ব, জাতীয় পৰিষদৰ চৰকাৰ যে হ'ব, জাতীয়তাবাদী যে চৰকাৰ হ'ব, এই কথাটো নিশ্চিত। কাৰণ বিজেপিৰ এই ভোট বেংকৰ তেওঁলোকে যোৱা 16 চনৰ নিৰ্বাচনত পোৱা ভোটৰ সংখ্যাৰ খহনীয়া কমিল, কংগ্ৰেছৰ 80% মান কমিল। আৰু যিসকল জাতীয়তাবাদী শিবিৰৰ ভোট বহু দিনৰ পৰা দি আছে, তেওঁলোকৰ ইনটেক আছে, তেওঁলোকৰ লগতে আছে। গতিকে এইটো নিশ্চিত, যিমান একক দিনে দিনে তেওঁলোকে বাঢ়ে, যিমান চাৰিওফালে মানুহ হয়, সেই দিনটোতে বাঢ়ে। আমি জনিয়াত এখন মিটিং কৰিবলৈ গৈছো, প্ৰায় 10-15 হাজাৰ মানুহ তাত গোট খালে। হাজোৰ পৰা চেঙা হৈ জনিয়ালৈ যাওঁতে দুয়োকাষে ৰাস্তাত জনগণ, চাৰিওফালে বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক আদৰণি জনাইছে। জনিয়াত মিটিং কৰাৰ পাছত সৰভোগলৈ ৰাতি যেতিয়া গৈছো, সন্ধিয়া যেতিয়া গৈছো, আন্ধাৰতো ৰাইজ জনতা ৰাস্তাত প্ৰতিটো চাৰিওফালে ৰৈ আছে, দুয়োকাষে ৰৈ আছে। সৰভোগত মিটিং কৰিবলৈ যিটো স্থানত আমি সময় ঠিক কৰি দিছিলো 4:30 বজাত, আমি গৈ 7:30 বজাত উপস্থিত হৈছো, তেতিয়াও তাত 4,500 মানুহ ফিল্ডত ৰৈ আছে। আন্ধাৰত কেৱল মাত্ৰ 2টা লাইট, য'ত আমি কেৱল মাত্ৰ আমাৰ জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি উঠি গৈ তাত বহিব পাৰিছো। তাৰ পাছত সৰভোগৰ পৰা যেতিয়া গৈ হাউলিত গৈ পালো, তাতো ৰাস্তাত শ্বহীদ বেদীৰ কাষত ৰাইজ ৰৈ আছে আদৰণি জনাব। এই গোটেই পৰিৱেশ, ৰাইজৰ জনতাৰ মৰম দেখি এগৰাকী প্ৰভাৱশালী মন্ত্ৰী, নাম হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বোলে যোৱা 2 দিনৰ আগত কৈছে তেওঁলোকে বৰপেটালৈ কিয় যাব লাগে। অৰ্থাৎ মই যে কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ গোপন বুজাবুজি আৰু মিতিৰালি আছে। তাৰমানে বৰপেটালৈ গ'লে AIDFৰ ভেটি খহিব বুলি ভাবি ভয় খাইছে, কৈছে কিয় যাব লাগে তালৈ গৈ লাভ নাই। অৰ্থাৎ মানুহক চাইকলজিকেল এটা প্ৰভাৱ পেলাবৰ কাৰণে কথা কৈছে। টিভিত আপোনালোকে দেখে যোৱা 2 দিনৰ আগত কৈছে। অৰ্থাৎ মানে AIDFৰ ভেটি খহিব নালাগে, আমি জাতীয় পৰিষদ তালৈ যাব লাগে। অৰ্থাৎ তেওঁলোকৰ যে গোপন মিতিৰালি আৰু বুজাবুজি আছে, এই কথাও ক'বলৈ বাকী নাই, উদাহৰণ ধেৰ। গতিকে আমি মনত ৰাখিব, আমি একেলগে সকলো সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা বিদায় দিব লাগিব। গতিকে ৰাইজ, আপোনালোকে পণ লওক, আপোনালোকে সংকল্প লওক, শপত লওক, অসমৰ মাটিৰ পৰা সকলো সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে 21 চনত আপোনালোকে সিদ্ধান্ত দিব। আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক, যি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অসমত যোৱা 50টা বছৰ বা যোৱা 70টা বছৰ 7টা দশক তেওঁলোকে বিভিন্ন ধৰণে অসমৰ ৰাইজক ব্যৱহাৰ কৰি আহিলে, কোনো উন্নয়ন নাই,
কোনো সমস্যাৰ সমাধান নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা দিব পৰা নাই, তেওঁলোকক উপযুক্ত সংস্থাপন দিব পৰা নাই, তেওঁলোকক নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিবলৈ ব্যৱস্থা কৰি দিব পৰা নাই, তেওঁলোকক ভাষাৰ সুৰক্ষা দিব পৰা নাই, তেওঁলোকক কৃষ্টি সংস্কৃতিৰ সুৰক্ষা দিব পৰা নাই। সকলো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, সি কংগ্ৰেছেই হওক, সি বিজেপিয়ে হওক, যি ৰাজনৈতিক দলে আমাক ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি দিব পৰা নাই, আমাৰ সামাজিক ভৱিষ্যত সুৰক্ষিত কৰি দিব পৰা নাই, সেই ৰাজনৈতিক দল, সি কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, সকলোকে অসমৰ মাটিৰ পৰা পুলিয়ে উঠাই উৎখাত কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে ৰাইজ, মই দীঘলীয়া কথা ক'ব খোজা নাই, এটা কথাই মই ক'ব খুজিছোঁ, ৰহা সমষ্টিত অসম জাতীয় পৰিষদৰ নীলিম পতাকা আকাশত উৰিব লাগিব, উৰুৱাব লাগিব আপোনালোকে। মই আজি আপোনালোকক এই দায়িত্বই দিব আহিছোঁ, এই দায়িত্ব আপোনালোকৰ হাতত দি যাব আহিছোঁ যে এই সমষ্টিটো ৰাইজে জাতীয়তাবাদ, অসম জাতীয় পৰিষদৰ নীলিম পতাকা সকলো প্ৰান্তত, চুকে চুকে, প্ৰান্তে প্ৰান্তে, দুৰ্গম অঞ্চলতো, য'ত বাটেৰে গৈ মানুহৰ ওচৰত পাব নোৱাৰি, নৈ পাৰ হৈ নাৱত গৈ তেওঁলোকৰ ওচৰলৈ গৈ হলেও তাতো যাতে জাতীয় পৰিষদৰ নীলিম পতাকা উৰে। তেওঁলোকক ক'ব যে জাতীয় পৰিষদৰ চৰকাৰ আহিলে আপোনালোকৰ এই যে নাও দি পাৰ হোৱা এই ব্যৱস্থাৰ অৱসান হ'ব। লাইটা দলিয়াবাসীক আমি কৈছোঁ যে আপোনালোকে 10-14 কিলোমিটাৰ যে খোজকাঢ়ি যাব লাগে, আপোনালোকক যে চিকিৎসালয় নিদিয়ে, চিকিৎসালয় বনাব খুজিলে ইয়াৰ বিৰোধিতা হয়, আপোনালোকৰ স্কুল বনাব খুজিলে স্কুল বনাব নিদিয়ে, আপোনালোকৰ ঘৰ বনাব নিদিয়ে, আপোনালোকৰ ৰাস্তা ঘাটত শিল এচপৰা নপৰে। এই ব্যৱস্থাৰ অৱসান হ'ব লাগিব। এই ব্যৱস্থা অৱসান কৰিব পাৰিব কেৱল মাত্ৰ জাতীয়তাবাদী চৰকাৰে, কেৱল মাত্ৰ অসম জাতীয় পৰিষদৰ চৰকাৰে এই কথা নিশ্চিত থাকক। গতিকে এই সমষ্টিৰ ৰাইজে যাতে এই বাৰ্তা প্ৰতিগৰাকী ৰাইজক দিয়ে। ইয়াত 4,000 মানুহ আছে, 3,500 মানুহ আছে, আপোনালোকৰ দায়িত্ব 4,000 পৰিয়াললৈ এই বাৰ্তা লৈ যোৱা। অৰ্থাৎ 4,000 পৰিয়াল মানে পৰিয়ালৰ সদস্য 5 গৰাকীও যদি হয়, 20,000 মানুহে যাতে এই বতৰা পায়, এই বাৰ্তা পায়, আৰু হৃদয়ত যাতে জাতীয়তাবাদ স্থাপন কৰে। সকলোকে ক'ব আমি হিন্দু মুছলমানৰ ৰাজনীতিৰ অৱসান কৰিব খুজিছোঁ, আমি অসমত জাতীয়তাবাদ আৰু অসমীয়া মানুহৰ পৰিচয়ৰ ৰাজনীতি কৰিব খুজিছোঁ, আৰু তেহে আমি ভাল এটা ৰাজনৈতিক পৰিৱেশ আমি ৰাখিব পাৰিম। গুণগত ৰাজনীতিৰ কথা যে কৈছোঁ, ভাল ৰাজনৈতিক পৰিৱেশ, সুস্থিৰ ৰাজনৈতিক পৰিৱেশ, ভাল গণতন্ত্ৰ, আৰু তেতিয়া কেতিয়াও আপোনালোকে কি খাব, ক'লে যাব, ক'ত প্ৰাৰ্থনা কৰিবলৈ যাব, সেই তালিকা চৰকাৰে দিব নোৱাৰিব। ৰাইজ, সেয়া আপুনি নিজৰ অধিকাৰ নিজে ঠিক কৰিব। আপোনালোকে কেনেকৈ জীয়াই থাকিব, কি কাপোৰ পিন্ধিব, মই পাগুৰি মাৰিম নে মই বেলেগকে থাকিম। কাৰণ আমি এতিয়া পাগুৰি মাৰিলেও ৰাইজৰ চিন্তা, মই পাগুৰি মৰাৰ লগে লগে ক'লে বোলে পাগুৰিটো তেওঁলোকৰ এতিয়া চকুত পৰিছে। যিটো জনগোষ্ঠীয় তেওঁলোকৰ এটা সংস্কৃতি, আহোম জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, মৰাণ, মটক তেওঁলোকৰ সংস্কৃতি, আপোনালোকে মূৰত এটা টুপি পিন্ধি সেইটো আপোনালোকৰ সংস্কৃতি। এতিয়া এই সংস্কৃতিবোৰ তেওঁলোকে ঠিক কৰিব যে মই টুপি পিন্ধিম নে নিপিন্ধিম, আপোনালোকে মই মূৰত পাগ মাৰিম নে নামাৰিম, এইটো কথা এতিয়া চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াইহে তেওঁলোকে ঠিক কৰিব। এই দিন আপোনালোকে দিব নে নিদিয়ে, এইটো আপোনালোকৰ ওপৰত সিদ্ধান্ত, আপোনালোকৰ ওচৰত। এই সুযোগ দিব নে নিদিয়ে, এইটো আপোনালোকৰ সিদ্ধান্ত, আপোনালোকে ল'ব। কেৱল মাত্ৰ ক'ব খুজিছোঁ যাতে আমাক খাদ্যৰ তালিকা দিছপুৰৰ পৰা আহিব লগা পৰিৱেশ যাতে সৃষ্টি নহয়। আমি কি পিন্ধিম, মূৰত মই আহোমৰ পাগটো মাৰিম নে চুতীয়া আৰু মৰাণ মটকৰ পাগটো মাৰিম নে নেমাৰিম, আপোনালোকে টুপি পিন্ধিব নে নিপিন্ধিব, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিয়ন্ত্ৰণ, তেওঁ ইয়াক পৰিচালনা কৰিব নোৱাৰে। এইটো অসমৰ জনগণে কৰিব, এইটো সংবিধানে কৰিব, ভাৰতবৰ্ষৰ সংবিধানে কৰিব এই সিদ্ধান্ত। আৰু সেইকাৰণে তেওঁলোকে যিহেতু ভাৰতবৰ্ষৰ সংবিধানক শ্ৰদ্ধা নকৰে, সেইকাৰণে তেওঁলোকে স্বাধীনতা আন্দোলনত যিসকলে বীৰ শ্বহীদে ত্যাগ কৰিছিল, তেওঁলোকে আত্মবলিদান দিছিল, সেই সকলকো তেওঁলোকে অপমান কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। সেইকাৰণে শেহতীয়াকৈ অসমৰ মাটিলৈ যেতিয়া অমৃত শ্বাহ, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহিছিল, তেতিয়া ক'লে যে কা বিৰোধী আন্দোলন কৰিলে কি হ'ব, শ্বহীদকৰণ কৰিব আপোনালোকে, অৰ্থাৎ শ্বহীদসকলৰ প্ৰতি ইমান অপমান। তেওঁ পাহৰি গ'ল, তেওঁলোকে ক্ষমতাৰ ৰাগীত ইমান মতলীয়া হৈ গ'ল, নিজৰ স্মৃতি শক্তিও হেৰুৱাই পেলালে যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল আন্দোলন কৰি। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা আন্দোলনতহে যে ভাৰতবৰ্ষ স্বাধীন হৈছিল, আৰু এই স্বাধীনতা আন্দোলনত যে বহু ব্যক্তিয়ে শ্বহীদ বৰণ কৰিছিল,
অসমৰ যে পিয়লি ফুকন, মণিৰাম দেৱান, মুকুন্দ কাকতি, কনকলতা বৰুৱা শ্বহীদ বৰণ কৰিছিল, এই কথা পাহৰি গ'ল। আৰু সেইকাৰণে আমাৰ আন্দোলন কৰি গৈ যিসকল নেতা হৈছে, যিসকলে এতিয়া মন্ত্ৰী, শক্তিশালী মহাপ্ৰতাপী মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে, সেইসকল যে আন্দোলনৰ মাজেৰে গৈ সেই তেওঁৰ কাষত থিয় হৈছে, সেই কথা তেওঁ পাহৰি গ'ল। আৰু যিসকল আমাৰ মন্ত্ৰী আছে তেওঁলোকেও এনেকুৱা কথা শুনি তেওঁলোকে হাত চাপৰি দিবলৈ আৰম্ভ কৰিছে। গতিকে এই অৱস্থা অসমৰ। গতিকে তেওঁলোকৰ অত্যাচাৰত এতিয়া তেওঁলোকৰ চকুৰ ৰঙা চকুত ভয় খাই এতিয়া তেওঁলোকে জয় অসম ধ্বনি দিবলৈও তেওঁলোকে ভয় খায়। এতিয়া কোনো মুখ্যমন্ত্ৰীৰ মুখত চাবচোন, এতিয়া আকৌ নিৰ্বাচন আহিছে কাৰণে দুই এটা দিনৰ আগৰ পৰা তেওঁলোকৰ মুখত জয় অসম আহিছে। আমি ৰাষ্ট্ৰ বন্দনা, দেশৰ বন্দনা, জয়শীল আমি কেতিয়াও বেয়া নাপাওঁ, কিন্তু আমাৰ প্ৰথম পৰিচয় অসমীয়া। জয় অসম কমেই কোনো দিল্লীয়ে, কোনো অমিত শ্বাহ ডাঙৰীয়াই, কোনো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জয় অসম আৰু আমি নিজক অসমীয়া বুলি কোৱাৰ পৰা বাধা দি ৰাখিব নোৱাৰে। নাই, কেতিয়াও কোনো কাৰণতে বাধা দি ৰাখিব নোৱাৰে। মই পৃথিৱীৰ যলৈকে যাওঁ, মই মোৰ পৰিচয়, মোৰ মৰমৰ গামোচাখনক আগবঢ়াই লৈ যাম। মোৰ আন আন জনগোষ্ঠী, মোৰ আত্মপৰিচয় যিবোৰ আছে, ডিঙিত লোৱা গলপ্ৰস্থ যিসমূহ আছে, ইয়াক লৈ মই নিজৰ পৰিচয় দিবৰ কাৰণে আমি সকলোৱে আমি নিজকে গৌৰৱ বোধ কৰোঁ। গতিকে আজি এই ক্ষণত আপোনালোক সকলোৰে প্ৰতি মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই আহ্বান জনাইছোঁ, আপোনালোকক বহু দায়িত্ব দিলোঁ। এতিয়া আপোনালোক সকলোৱে বৰ বেছি সময় নাই, যুদ্ধংদেহীভাৱে কাম কাজত লাগক। এই সমস্যাসমূহ সমাধান হ'ব। এটা সমস্যাৰ বিষয়ে উল্লেখ কৰিছে যে আপোনালোকে এতিয়া ধান খেতি শেষ কৰাৰ পাছত আপোনালোকে ধানৰ মূল্য পোৱা নাই। 600-700 টকাত ধান বিক্ৰী কৰিব লাগে, যাৰ দাম চৰকাৰী দৰ হ'ল 1868 টকা, যিটো চৰকাৰে নিৰ্ধাৰণ কৰিছে। কিন্তু এতিয়া বিভিন্ন চৰকাৰৰ পৰা চৰকাৰী বিভিন্ন ধৰণৰ দালাল, সিন্ডিকেট ৰাজ চলাই থকা ব্যক্তিৰ তেওঁলোকৰ কাৰণে আপোনালোকে প্ৰাপ্য যিটো মূল্য পোৱা নাই। গতিকে আমি আমাৰ চৰকাৰ আহিলে এনেকুৱা ধৰণৰ যিটো অসমতা, দালাল ৰাজ, সিন্ডিকেট ৰাজৰ কাৰণে আমাৰ খেতিয়কসকলে তেওঁলোকে প্ৰাপ্য মূল্য যে নাপায়, সেই যিটো ব্যৱস্থা, এই ব্যৱস্থা নাইকিয়া কৰি সকলোৱে উপযুক্ত মূল্য পায়, ভাল বজাৰ যাতে পায়, ভাল বজাৰ পায়, ভাল মূল্য পায়, ভাল তেওঁলোকে উৎপাদিত সামগ্ৰী, শস্য বিক্ৰী কৰিবৰ কাৰণে বজাৰ যাতে পায়, তাৰ ব্যৱস্থা কৰিম। গতিকে আগন্তুক দিনত সেই বিষয়সমূহত আমাৰ যিটো চিন্তা সমগ্ৰ অসমৰ ৰাইজক ইতিমধ্যে আমি ব্যক্ত কৰিছোঁ। আপোনালোকক সময়ে সময়ে আমাৰ যিবোৰ পৰিকল্পনা, এই পৰিকল্পনাবোৰ আমি কৈ যাম। লগে লগে এই কথাও কৈ যাব খুজিছোঁ যে আগন্তুক দিনত আমি ঐক্যবদ্ধ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদ আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আমি অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু আন যিবোৰ আঞ্চলিক ৰাজনৈতিক শক্তি আছে, সকলোকে একেলগে লৈ আগবাঢ়িম। কাৰণ জাতীয়তাবাদৰ শিবিৰৰ ভোটসমূহ বিভাজন হ'বলৈ নিদিওঁ। আপোনালোকক বিভ্ৰান্ত কৰিব পাৰে বহুতে যে জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ বিভাজিত হ'ব, বিভাজিত নহয়। সকলো আঞ্চলিক ৰাজনৈতিক শক্তি, যিসমূহ ৰাজনৈতিক শক্তি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত নাই, যিসমূহ আঞ্চলিক ৰাজনৈতিক শক্তি সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত নাই, তেওঁলোকক একেলগে লৈ তেওঁলোকৰ লগত কথা পতাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছোঁ। স্বাভিমানী যিসমূহ দল আছে, যাৰ স্বতন্ত্ৰ চিন্তা আছে, যি অসমক ভাল পায়, অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যা জনগোষ্ঠীসমূহৰ তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ, তেওঁলোকৰ আত্মপ্ৰতিষ্ঠাক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে যিসকলে চিন্তা চৰ্চা কৰে, সকলোকে আমি একত্ৰিত কৰিম। কাৰণ আন ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ আঞ্চলিকতাবাদী শক্তি আছিল, সেইবোৰ শক্তি ইতিমধ্যে তেওঁলোকক নিশকতীয়া কৰিবৰ কাৰণে বিজেপি, কংগ্ৰেছে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। কাৰ্বি আংলঙত আজিও কাৰ্বি আঞ্চলিকতাবাদী শক্তি যিবোৰ আছে, এইবোৰ নাইকিয়া হৈ গ'ল কংগ্ৰেছৰ শাসনকালত। BTAD তাৰ অভিজ্ঞতা ক'লে, তিৱা স্বায়ত্তশাসিত পৰিষদে তাৰ অভিজ্ঞতা ক'লে। আৰু আমি ভাবোঁ যে যদিহে আন যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক শক্তি আছে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ, তেওঁলোকেও যদি এই ভয়াৱহতা, এই ফ্ৰাংকেষ্টাইন ৰূপী বিজেপিৰ যিটো আগ্ৰাসনৰ কথা তেওঁলোকে যদি উপলব্ধি নকৰে, তেওঁলোককো সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলাব। আৰু সেইকাৰণে সময় থাকোঁতে সকলো ৰাজনৈতিক শক্তিক আমি একত্ৰিত কৰিবৰ কাৰণে আগন্তুক দিনত আমি চিন্তা চৰ্চা কৰিছোঁ, পৰিকল্পনা কৰিছোঁ। বান গৰাখহনীয়া যাতে এইখন অসমত আমি স্থায়ী সমাধান উলিয়াব পাৰোঁ,
প্ৰতি বছৰে বানপানী গৰাখহনীয়া অহাৰ লগে লগে চৰকাৰে মিছা ভুৱা প্ৰতিশ্ৰুতি দিয়ে, এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিম বুলি কথা কয়, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সমস্যাটো সমাধান কৰিব নোৱাৰে, নাই পৰা। আমি অহাৰ লগে লগে আমাৰ পানীক যাতে ভালকে প্ৰয়োগ কৰিব পাৰোঁ, জলসম্পদৰ কুপ্ৰয়োগ, পানীৰ ভালকে প্ৰয়োগ কৰি ভালকে ব্যৱহাৰ কৰি, পানীক ভালকৈ ব্যৱহাৰ কৰি বানপানী গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব পাৰোঁ, নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তাৰ লগে লগে আমি এতিয়া সময়ত আমাৰ সমগ্ৰ অসমত চলি থকা যিটো অত্যাধিক সাৰৰ যিটো মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও পৰৱৰ্তী দিনত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া আপোনালোক সকলোৱে জানে, এতিয়া বিভিন্ন হিতাধিকাৰী আঁচনি চলি আছে, বিনামূলীয়াকৈ চাউল আপোনালোকক খুৱাই আছে। চাউল খুৱাই বিনামূলীয়াকৈ চাউল খাব লগা পৰিৱেশ কোনে সৃষ্টি কৰিলে? চৰকাৰে কৰিছে, বিজেপি চৰকাৰ। তেওঁলোকে কৰিলে। মানুহে বিনামূলীয়াকৈ চাউল খোৱা মানুহ নাছিলতো। মানুহে নিজে ধান খেতি কৰে, উৎপাদন কৰে, ধান বিক্ৰী কৰি তেওঁলোকে আলু, দাইল, পিঁয়াজ কিনি আনে, নিজে গোটেই বছৰটো ভাত খাবলৈ জোৰে। এই যে ভাত খাবলৈ নোহোৱা, চাউল নিজৰ হাতত নথকাৰ গোটেই ব্যৱস্থাটো বিজেপি চৰকাৰে দুখীয়া কৰি দিলে। এতিয়া তেওঁলোকে সেইকাৰণে চাউল দিবলৈ বাধ্য হৈছে। আমি কৈছো চাউল দিছা যদি দিছা ঠিকে আছে, আলুৰ দামটো অন্তত কমাই ৰাখা। আলুটো কিয় 60 টকা হ'ব লাগে? আৰু যেতিয়া আলু এতিয়া আপোনালোকে এই অঞ্চলৰ ৰাইজৰ চৰৰ ৰাইজে যেতিয়া আলু উৎপাদন কৰিলে, লগে লগে নিজে আমাৰ স্থানীয় কৃষকে যেতিয়া আলু উৎপাদন কৰে, তেতিয়া দাম কমি 20 টকা হৈ গ'ল। যেতিয়া বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা যেতিয়া আলু আহে, তেতিয়া আমি 60 টকা দি কিনিব লাগে। আৰু অসমৰ কৃষকে আলু উৎপাদন কৰি আমি 20 টকা দি 20 টকা দি তেওঁলোকে বিক্ৰী কৰিব লাগে। এয়া হ'ল আমাৰ অৱস্থা। এতিয়া বিনামূলীয়াকৈ চাউল খুৱাইছে, কিন্তু তাৰ বিপৰীতে তেওঁলোকে 60 টকাৰ আলু খুৱায়, 80 টকাত পিঁয়াজ খুৱায়, 90-100 টকাত আপোনালোকে দাইল বা 120 টকাত দাইল খুৱায়, 140 টকাত আপোনালোকে 160, 50 টকা মিঠাতেল খুৱায়। এয়া হ'ল অৱস্থা। গতিকে লৈছে আপোনালোকৰ পৰাই, আকৌ বিনামূলীয়াকৈ আপোনালোকক চাউল খুৱাইছে। গতিকে ৰাইজ যি দিয়ে লৈ ল'ব, নোলোৱাকৈ নাথাকিব। কিন্তু কেতিয়াও নিজৰ বিবেক, নিজৰ মগজু বিক্ৰী নকৰিব। আমাৰ চৰকাৰ আহিলে যিসকলক দুখীয়া কৰি দিলে কংগ্ৰেছ আৰু বিজেপি চৰকাৰে, সেইসকলক আমি চাউল দিম, কিন্তু তাৰ লগে লগে তেওঁলোকৰ হাতত আমি উপাৰ্জন কৰিব পৰা শক্তি দিম। আৰু তাৰ লগে লগে যেতিয়াই তেওঁলোক উপাৰ্জনক্ষম হ'ব, তেওঁলোকক আৰু চাউল নিদিওঁ। তাৰ পিছত তেওঁলোকৰ যিটো আলু, দাইল, মিঠাতেলৰ যিটো অত্যাধিক হাৰত দাম বৃদ্ধি হৈছে, সেইটো কেতিয়াও বাঢ়িবলৈ নিদিওঁ ৰাইজ, এইটো নিশ্চিত। আৰু এই কথা ক'ব কৈছো যে এতিয়া আপোনালোকে মাটিৰ খাজানা দিয়ে, আপোনালোকে খবৰ ৰাখিব, এতিয়া খাজানা 3 গুণ বাঢ়িলে। আগৰ চৰকাৰতকৈ এইবাৰ চৰকাৰ খাজানা 3 গুণ বাঢ়িলে। 3 গুণ বাঢ়িলে। চৰকাৰে নিচে চুচি পাচি নিছে, ডিঙি চেপি নিছে আপোনালোকৰ পৰা। এতিয়া বহুতে মই এটা মানে পিতৃ মাতৃয়ে নিজৰ সন্তানৰ লগত কথা পাতি আছে। পিতৃয়ে কৈছে বোলে আমাৰ ঘৰৰ পৰা পইচা নিয়ে তহঁতক ফ্ৰীতে এডমিশ্যন দিছে। মাক দেউতাকৰ চাকৰিৰ অত্যাধিক হাৰত টেক্স, বিনামূলীয়াকৈ উজালা আঁচনিৰ নামত গেছৰ যোগান দি পিছদিনাখনেই গেছৰ দাম বাঢ়ে, গেছৰ পৰা অত্যাধিক কৰ লৈ যায়। পেট্ৰল ডিজেলৰ দাম বাঢ়ে, আপোনালোকে চলাই অহা মটৰ চাইকেল গাড়ীৰ পেট্ৰলৰ ডিজেলৰ দাম নিতৌ বাঢ়ে। চাবচোন, সদায় বাঢ়ে, নিতৌ বাঢ়ে। এইটো কেতিয়া 100 চুৱেগে, কেতিয়া শতকৰ সীমাত অতিক্ৰম কৰে, সেই কথা ৰাইজে চাই আছে। মানে তেওঁলোকে দাম বৃদ্ধিটো মানুহৰ পৰা কৰ কটল লগোৱাটো এইখন চৰকাৰে প্ৰতিযোগিতাত নামিছে আন চৰকাৰৰ লগত। এতিয়া সেইকাৰণে পিতৃ মাতৃয়ে কৈছে আমাৰ নামত, আমাৰ চাকৰি বাকৰিৰ টেক্সৰ নামত নিছে, আমাৰ মাটিৰ খাজানাৰ নামত নিছে, আমি চলোৱা গাড়ী আৰু মটৰ চাইকেলৰ পেট্ৰল ডিজেলৰ নামত পইচা নিছে, আৰু তোমালোকক ফ্ৰী এডমিশ্যন দিছে। তোমালোকক দিনে বিদ্যালয়লৈ নগ'লেও বা গ'লে 100 টকাকৈ তোমালোকক দিছে। এইটো কথা সকলোৱে বুজি পাব লাগিব। গতিকে বুজি পাই আপোনালোকে কাম কাজ কৰিব লাগিব, তেতিয়াহে ভোটদান কৰিব লাগিব। মূলতঃ 21 চনৰ এপ্ৰিল মে'ত আপোনালোকে ক'ত ভোট দিব, কিয় ভোট দিব, এইটো ঠিক কৰি ল'ব। নহ'লে আপোনালোকে আৰু বাৰে বাৰে ঠগ খাব, আৰু পিছত আপোনালোকৰ আৰু সুযোগ নাথাকিব। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ, আমি নিশ্চিত যে সমগ্ৰ অসমৰ ৰাইজৰ সহযোগত 21ত এখন শক্তিশালী স্বাভিমানী চৰকাৰ হ'ব, যি চৰকাৰে দিল্লীৰ চকুত হৈ কথা ক'ব। দিল্লীয়ে কিবা জোৰ কৰি আমাক জাপি দিলে কেতিয়াও গ্ৰহণ নকৰে। আমাৰ অধিকাৰ, নিজৰ অধিকাৰ, আমাৰ মাটি ভেটিৰ আৰু আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ নিজৰ অধিকাৰ, এইটো আমাৰ সংবিধানে দিছে, এইটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই দিছে, এইটো ফেডাৰেল ষ্ট্ৰাকচাৰে দিছে। এই বুলি সেই চৰকাৰে তেওঁলোকক চকুত হৈ কথা ক'ব। গতিকে 21ত জাতীয়তাবাদৰ চৰকাৰ হ'ব। গতিকে আমি আশা ৰাখিম আপোনালোকে সকলোৱে
একত্ৰিতভাৱে 21 এপ্ৰিল মে তালৈকে জাতীয়তাবাদৰ পক্ষত অসমীয়া মানুহৰ পক্ষত অসমৰ ভাষা কৃষ্টি সংস্কৃতি শিক্ষা সাহিত্য আমাৰ অৰ্থনীতি আমাৰ ৰাজনৈতিক অধিকাৰ সামাজিক ভৱিষ্যত সুৰক্ষিত হোৱাৰ স্বাৰ্থত আপোনালোকে সকলোৱে মতদান কৰক আৰু তেতিয়াহে আমি আগন্তুক দিনত আমি বিচৰা সপোনৰ অসমখন বিচাৰি পাম আমি বিচৰা ভাল অসমখন বিচাৰি পাম আমি গণতন্ত্ৰক পুনৰ বিচাৰি পাম গতিকে সেই চিন্তাৰে অসমত সমন্বয় বিচাৰি পাম সেই চিন্তাৰে সকলোকে আগবাঢ়ি আহিবৰ কাৰণে সকলোকে 21 নিৰ্বাচনত যুদ্ধংদেহীভাৱে জপিয়াই পৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।